আপোন কুশল চাবা যেবে তেবে যেতিয়াই যেতিয়াই নিজৰ মংগল বিচাৰিবা নিজৰ মানে কোন শৰীৰটোৰ কথাকে আমি ভাবি থাকো মই মানে প্ৰাণজিতৰ মংগল হওক মানে শৰীৰটোত বেমাৰ আজাৰ হ'ব নালাগে বিচৰা ধৰণে আপুনি মই আনন্দ মনেৰে থাকিবলৈ পাব লাগে সেইটো আপোনাৰ মোৰ চিন্তা মংগল যেতিয়াই বিচাৰিম তেতিয়াই কি কৰো পিতৃ মাতৃয়ে সন্তানটোক বিদ্যালয়ত নামটো লগাই দিয়ে কেলে ডাঙৰ হৈ সি নিজৰ ভৰিত নিজে থিয় দি কিবা এটা চাকৰি বাকৰি কৰি খাব পাৰিব আমাৰ দৰে আৰু ইঘৰে সিঘৰে গৈ হাজিৰা কৰি খাব নালাগে প্ৰত্যেক পিতৃ মাতৃয়ে সেইটো সন্তানৰ ওপৰত চিন্তা থাকে সেইকাৰণে কৈছে আপোন কুশল যেতিয়া নিজৰ মংগল বিচাৰিবা ভালকে পঢ়িবা যদি নিজৰ অমংগল বিচাৰা তেতিয়াহ'লে তিনিআলিয়ে চাৰিআলিয়ে ঘূৰি ফুৰিবা ক'ব লগা কাৰো একো নাই যেতিয়াই তুমি নিজৰ মংগল বিচাৰিবা নেৰিবা হা যুগ ধৰ্ম যুগ মানে সময়ৰূপী কৰ্মৰ পৰা আঁতৰি নাহিবা সিদ্ধান্ত দিলে ছাত্ৰানাং অধ্যয়নং তপ ছাত্ৰই অধ্যয়ন কৰাটো তপস্যা প্ৰমাণ হিচাপে দিলে তৃতীয় স্কন্ধত ব্ৰহ্মাৰ মানস পুত্ৰ কপিলে ব্ৰহ্মাৰ মানস পুত্ৰ কদমে তেওঁৰ পিতৃ ব্ৰহ্মাৰ আজ্ঞা পায় যেতিয়া বিবাহ কাৰ্যত আগবাঢ়িবলৈ চিন্তা কৰিলে তেতিয়া ব্ৰহ্মাদেৱৰ আজ্ঞা শিৰোগত কৰি সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে তৃতীয় স্কন্ধত কপিল চৰিতত প্ৰথমেই খুব সুন্দৰভাৱে উল্লেখ আছে পদবন্ধে এতিয়া সেই 10,000 বছৰ সৰস্বতী নদীৰ তীৰত তপস্যা কৰাৰ অৰ্থ হ'ল ছাত্ৰানাং অধ্যয়নং তপ ছাত্ৰই অধ্যয়ন কৰাটোৱে হ'ল তপস্যা আৰু 10,000 বছৰ যে তপস্যা কৰিলে 11,000 বছৰো কৰিব পাৰিলেহেঁতেন 9,000 বছৰো কৰিব পাৰিলেহেঁতেন নাই কৰা তাৰমানে 10,000 বছৰ মানে আমাৰ এই শৰীৰটোত 10টা ইন্দ্ৰিয় আছে চকু কাণ নাক মুখ হাত ভৰি গুহ্য লিংগ আদিকে কৰি 10টা ইন্দ্ৰিয় আছে সেই 10টা ইন্দ্ৰিয়ত 10টা গুণ আছে কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ মদ মাশ্চৰ্য অন্যায় এনেকৈ 10টা গুণ আছে যাক ৰিপু বুলি কয় সেই 10টা ৰিপুক কেনেকৈ দমন কৰিব লাগে সেই 10,000 বছৰ তপস্যা কৰাৰ উদ্দেশ্য উদাহৰণ হ'ল সেইটো এতিয়া আমি বিদ্যালয়ত পিতৃ মাতৃয়ে নাম লগাই দিয়াৰ লগে লগে ছাত্ৰ হলো আৰু শিক্ষকে পিতৃ মাতৃক বুজাই দিছিল কালিলৈৰ পৰা বা অহা মাহৰ পৰা আপোনাৰ ছাত্ৰজনক এযোৰ সাজ দিব লাগিব যাক কোৱা হয় ইউনিফৰ্ম আৰু মনত ৰাখিব কোনোবা এদিনা যদি আপোনাৰ সন্তানে বিদ্যালয় ইউনিফৰ্ম পৰিধান কৰি নাহে তেতিয়াহ'লে বিদ্যালয়ৰ পৰা সেইদিনা আমি তাক উলিয়াই দিবলৈ বাধ্য হ'ম কিছুমান নিয়ম আছে প্ৰত্যেকতে গতিকে আপুনি মই ইউনিফৰ্মযোৰ পিন্ধি নগ'লে বিদ্যালয় শিক্ষকে উলিয়াই দিলে পিতৃ মাতৃয়ে শিক্ষকক গালি পাৰি লাভ নাই কাৰণ সেইটো আগতেই নিয়মটো বুজাই দিছে প্ৰত্যেকতে কিছুমান নিয়ম আছে আৰু সেই নীতি নিয়মকে কৰ্মকে ধৰ্ম বুলি কোৱা হৈছে আপোন কুশল চাবা যেবে তেবে নেৰিবাহা যুগ ধৰ্ম গতিকে কৰ্ম সময়ৰূপী ধৰ্ম কি কেতিয়া পালন কৰিম নিজৰ মংগল যদি বিচাৰো তেতিয়া পালন কৰিবলৈ কৈছে এতিয়া সময়খিনি কোনখিনি সত্য ত্ৰেতা দাপৰ কলি এতিয়া সময় হিচাপে সত্য ত্ৰেতা দাপৰ কলি একোটা যুগ বহুত দীঘলীয়া সময় কিন্তু সেই 4টা যুগ আমাৰ শৰীৰটোতে আছে সত্য যুগ ত্ৰেতা যুগ দাপৰ যুগ কলি যুগ যেতিয়া এটি শিশু মাতৃগৰ্ভৰ পৰা 10 মাহ 10 দিনৰ অন্তত পৃথিৱীলৈ আহে যেতিয়ালৈকে সি নিজে হাতখনে খাব নোৱাৰে তেতিয়ালৈকে তাৰ একো চিন্তা নাথাকে সেই সময়খিনিত এটি শিশুৱে কাৰো লগতে কাজিয়া কৰিব লাগে বুলি নাজানে কাৰোবাৰ লগত ঠেপ পেচ পাতিব লাগে বুলি নাজানে সেইখিনি হ'ল সত্য যুগ একেবাৰে দ্বাদশ স্কন্ধত সত্য যুগ ত্ৰেতা যুগ দাপৰ যুগ কলি যুগৰ দেহত থকা 4টা সময় খুব সুন্দৰভাৱে বৰ্ণনা কৰি থৈছে যদি চাই তেতিয়াহ'লে আমাৰ শৰীৰটোৰ সমস্তখিনি সময়ত কেতিয়া কি কৰিব লাগে খুব সুন্দৰভাৱে প্ৰকাশ কৰি থৈছে ভাগৱতে ভাবিব নালাগে যে ভাগৱত পঢ়িলে অপৰাধ হ'ব এইটো ভাবিব নালাগে কৰ্মই ধৰ্ম মাত্ৰ ইচ্ছাটো যদি জাগৃত হয় ভাগৱত ভাগ চাওঁ তেতিয়াহ'লে গাঁৱৰ 2-3জন মান বয়োজ্যেষ্ঠ ব্যক্তিক মাতি চাহ অকণ খুৱাই তেওঁলোকৰ পৰা আজ্ঞাটো লৈ ল'ব কাৰণ বিনা গুৰু চৰণে ভকতি ৰকতি মুকুতি কবহু নহয়
যদি গাঁৱৰ বয়োজ্যেষ্ঠ দেউতা 5জন মানক মাতে, তেওঁলোককেই যদি সেৱাভাগ কৰি বোলে ককা, বৰদেউতা, বোলে দদাইদেউ, আমিও ভাগৱত ভাগ চাওঁ বুলি ভাবিছো, আপোনালোকে আমাক আশীষ প্ৰদান কৰক। নিশ্চয় দেউতাসকলে আশীৰ্বাদ দিব, বোলে সোণটো বৰ ভাল হৈছে, তুমি ভাগৱত ভাগ চাবা। তেওঁলোকে নিয়ম কেইটামান বতাই দিব, বোলে গা নোধোৱাকে নপঢ়িবা, বোলে শৰণ ললা নাই লোৱা, ঠিক আছে তুমি চাই থাকা বাৰু, যেতিয়া বুজিবা তেতিয়া তুমি শৰণ ভাগ লৈ ল'বা। সুন্দৰকে বুজাই দিব। মাত্ৰ গাটো ধুই পঢ়িবলৈ ক'ব। তুমি ধূপ জ্বলোৱা নজ্বলোৱা, বন্তি এগছ সন্মুখত জ্বলোৱা নজ্বলোৱা, এইবিলাক নীতি নিয়মত বৰ গুৰুত্ব দি থাকিব নালাগে। মাত্ৰ পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্তে। তুমি জ্ঞান লোৱা, শাস্ত্ৰভাগ পঢ়া, তাৰ পাছত কোনটো কৰিবলৈ কৈছে সেইটো সুন্দৰভাৱে পালন কৰা, কোনটো নকৰিবলৈ কৈছে সেইটো এৰি দিয়া। সেইটো সুন্দৰ জীৱন। তাতোতকে বেলেগ জীৱন নালাগে। সেই জীৱনটোকে সুন্দৰ জীৱন বুলি কৈছে। যিটো আমি বিদ্যালয়ত পাইছিলো, ওম অসতু মা সৎ গময়ং, তমসু মা জ্যোতি গময়ং, মৃত্যু মা অমৃতং গময়ং, ওম শান্তি শান্তি শান্তি। যে সেই প্ৰভু তুমি আমাক অসৎ পথৰ পৰা সৎ পথটো দেখুৱাই দিয়া। সেই প্ৰভু তুমি আমাক পোহৰৰ দৰ্শন কৰোৱা। সেই প্ৰভু তুমি আমাক এনে মৃত্যু দিয়া যি মৃত্যু অমৰ হয়। প্ৰমাণ হিচাপে চাব আপোনাৰ হবে প্ৰয়াত সুধাকণ্ঠ ভূপেন হাজৰিকা, প্ৰয়াত গণশিল্পী ৰাজীৱ হদিয়া। হয়তো ৰাজীৱ হদিয়াৰ মৃত্যুৰ দিনটোত সেই কৰ্মদিনা ইমানেই মানুহৰ সমাগম হৈছে, আপোনাৰ মোৰ মৃত্যু হলে কিন্তু তেনেকুৱা ভকতৰ সমাগম নহয়। কাৰণ তেওঁ কৰ্মত সততা আছিল, তেওঁৰ চিন্তাত সততা আছিল, তেওঁৰ উদ্দেশ্য মহৎ আছিল, তেওঁৰ লক্ষ্য মহৎ আছিল। সেইকাৰণে সেই কথাটো জনসাধাৰণে বুজি পাইছিল, আৰু বুজি পোৱাৰ কাৰণে লাখ লাখ ভকত, লাখ লাখ জনসাধাৰণ গৈ তেওঁক সেই দিনটোত শ্ৰদ্ধাৰে সুঁৱৰিছে। এটোপাল চকুলো তেওঁৰ হৈ নিগৰাইছে। কিন্তু আপোনাৰ মোৰ মৃত্যু হলে গাঁৱৰ দাঁতি ঘৰে কি বুলি কব, সেইটো মৰিলে ভালেই হল। এই বুলিয়ে প্ৰায় কয় আমাৰ গাঁৱত। তাৰ মানে কি, আপুনি মই গাঁৱৰ দাঁতি ঘৰ ব্যক্তিৰ অন্তৰতে সোমাব পৰা নাই আজিলৈকে। তেতিয়াহ'লে আপুনি মই বিশ্ব দৰবাৰলৈ কেনেকে যামগৈ? সেই দৰ্শনটো অন্তত আমি শাস্ত্ৰৰ মাধ্যমেৰে চিন্তা কৰিব লাগিব। যে যি ধৰণে কলে ছাত্ৰনাং অধ্যয়নং তপ, শিক্ষাগুৰুসকলে আমাক শিকাইছিল বিদ্যালয়ৰ পৰা যিদিনা আমি ওলাই আহিলো, সেইদিনা আমাক হয়তো শিক্ষাগুৰুৱে কৈছিল যে তুমি শিক্ষা গ্ৰহণ কৰি এদিন এটা কৰ্ম কৰিবা নিশ্চিত। সেই কৰ্মটো কি হব, তুমি ৰাজনীতিবিদো হব পাৰা। তোমাৰ লক্ষ্য কি আমি নাজানো। তুমি ডাক্তৰো হব পাৰা, তুমি ইঞ্জিনিয়াৰো হব পাৰা, তুমি এজন সৈনিকো হব পাৰা, তুমি আমাৰ নিচিনাকৈ এজন শিক্ষকো হব পাৰা। কিবা এটা যে হবা তুমি নিশ্চিত। কিন্তু মনত ৰাখিবা দুটা কথা, তুমি যিয়ে নোহোৱা তোমাৰ সেই কৰ্মটোত থাকিব লাগিব সততা। তোমাৰ সেই কৰ্মত সততা থকাৰ লগে লগে তোমাৰ চিন্তা হব লাগিব সৎ। এই দুটাই আমাক কিন্তু শিক্ষাগুৰুৱে কৈ পঠিয়াইছিল। এতিয়া আমি বিধায়ক হলো গোটেই মিছা কথা, পুলিচৰ চাকৰিটো কৰিলো টেবুলৰ তলে হাত ভৰোৱা। তেনেকুৱা এখন সমাজ আপুনি মই কোনেও বিচৰা নাই। গতিকে নিবিচৰা সেই সমাজখন ভাঙি সুন্দৰ সমাজখন গঢ়িব কোনে? তাৰেই দৰ্শন ভাগৱতে দিছে। ভাগৱত মানে বৰতাল এযোৰ লৈ নামঘৰত গৈ আমি নাম কীৰ্তন কৰি থাকিম, সেইটো ভাগৱত ধৰ্ম নহয়। ভাগৱত ধৰ্ম ইমান ঠেক গণ্ডিৰ মাজত গুৰুজনাই নাই দিয়া। ভাগৱত ধৰ্ম মানে খোল ভাগি টিঙিত কান্ধত আৰি লৈ দুটামান চাপৰ বজাম, তাৰ পাছত দুজন মানে ড্ৰেছ এযোৰ এযোৰ পিন্ধি পিন্ধি ভাও দিব, গোটেই ৰাতিটো টোপনি ক্ষতি কৰিম, তাৰ পাছত দুপেগমান গলাধকৰণ কৰি ঘৰলে ঢলং পলংকৈ যাম। সেইটো ভাগৱত ধৰ্ম নহয়। ভাগৱতত এইখিনি নিয়ম নাই কোৱা। গুৰুজনাৰ কৃষ্টি সংস্কৃতি এনেকুৱা নহয়। আমাৰ চিন্তা হব লাগিব কেনেকুৱা সমাজখন সুন্দৰ কৰিবলৈ, আৰু আমি সমাজখনত অন্তৰ্ভুক্তি হৈ ভাগৱত এই বছৰ আপোনাৰ হবৰ ৬ষ্ঠতম, অৰ্থাৎ ৬ নম্বৰ বছৰ। ৬ নম্বৰ বছৰলৈকে ভাগৱত অনুষ্ঠান পাতি পাতি গাঁওখনৰ মংগল কিমান হল, নামঘৰ ভাগৰ উন্নতি কিমান হল, আৰু সমাজখনত মিলি থাকিবলৈ যাওঁতে খেল কেইটা হল, এইখিনি পৰ্যালোচনা কৰাটো কিন্তু
প্ৰয়োজন আছে। গতিকে প্ৰায় সমাজবিলাকত তেনেকুৱাই হৈ থাকে। ভাগৱত পতাৰ পাছত এটা খেল দুটা হয়। সভাপতিয়ে সম্পাদকে দিয়া হিচাপ দাখিলৰ দিনা সভাপতিয়ে যদি চহীটো নকৰে, তেতিয়াহ'লে সভাপতিক ভাল পোৱা এটা ফৈদ হয়, সম্পাদকক ভাল হোৱা এটা ফৈদ হয়। লাহেকে দুটা ফৈদ হয়। তাৰ পাছত 5 বছৰত কি হয়, সিহঁতিহে পাতিব পাৰে নে আমিও পাতি দেখুৱাম। আকৌ দুজন মানে উঠিব, উঠি লৈ আকৌ টকাৰ খেলি মেলি হ'ব। তাৰ পাছত আকৌ বেলেগ এটা চাম আহিব। আজি 4 দিন মানৰ আগত ছচিয়েল মিডিয়া ফেচবুকত এটা সৰু দৃশ্য দেখা পাইছিলো আমি। এজন পিতৃয়ে, এতিয়া বাৰু গাড়ীখন নাই, স্কুটাৰ বুলি কয়, এতিয়া স্কুটি ওলালে, সেই স্কুটাৰখন যিখন ভেস্পা বুলি কয়, সেই স্কুটাৰখনত পিতৃয়ে নিজৰ সন্তানটোক বিদ্যালয়লৈ লৈ গৈছে। আৰু লৈ যাওঁতে ট্ৰেফিক জামত পিতৃ ৰৈ নাথাকি ৰঙা লাইটটো জ্বলা দেখিও পিতৃয়ে কিন্তু সেই স্কুটাৰখন চলাই লৈ ট্ৰেফিক পইণ্টটো পাৰ হৈ গুচি গ'ল। আৰু ইপাৰত গৈ যেতিয়া পাইছে, পুত্ৰই কৈছে, দেউতা তুমি ভুল কৰিলা। বোলে কি কৰিলো? তুমি ৰঙা লাইট জ্বলা দেখিও ট্ৰেফিক সিগনেল তুমি ক্ৰছ কৰি গুচি আহিলা। বোলে কোনোবাই দেখিলে নি ফোনটো? মোৰতো চকুত নপৰিল, কোনোবাই দেখা যেন নালাগিল দেউতা। ঠিক আছে, চোৱাচোন ওচৰতে কোনোবা পুলিচ হাবিলদাৰ আছে নেকি। তেতিয়া সন্তানটোৱে অকণমান দূৰলৈ চাই দেখুৱাই দিলে, বোলে পিতৃ সৌজন সেইখিনিতে আছে। আৰু তেতিয়া পিতৃজনে পোনে পোনে হাবিলদাৰজনৰ ওচৰত গৈ স্কুটিখন ৰখাই, তেওঁ দুচকীয়া বাহনখন ৰখাই স্কুটাৰৰ পৰা নামি সেই হাবিলদাৰজনক কৈছে, বোলে ছাৰ মই ফাইন ভৰিবলৈ আহিছো। বোলে কিয়? নহয় মই সিগনেল ক্ৰছ কৰি আহিছো, নিয়ম ভংগ কৰি আহিছো। বোলে কোনোবাই দেখিলে নেকি? নাই দেখা। তেতিয়াহ'লে তুমিতো পোনে পোনে গুচি যোৱা হলেও হয়, পুলিচজনে কৈছে। তেতিয়া পিতৃয়ে কৈছে, নহয় মোৰ সন্তানটোৱে দেখি আছে, মোৰ সন্তানটোৱে দেখি আছে। আৰু সেইটোকে ভাগৱতে কৈছে, আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিয়ায়। বোলে মোৰ সন্তানটোৱে দেখি আছে যে মই কৰা ভুল কামটো যদি সন্তানটোৱে দেখি আছে, তেতিয়াহ'লে সন্তানটোৱে ডাঙৰ হৈ সেই কামটোকে কৰিব। এইটো হ'ল ভাগৱত ধৰ্ম, এইটো হ'ল ভাগৱত দৰ্শন। কোনেও নাই দেখা বুলি আমি যে ভাবি থাকো, আমাৰ পাছত যিসকল থিয় হৈ আছে, পাছত যিসকল উঠি আহিছে যুৱক, সেইসকলে দেখি আছে আপুনি মই কৰা ভুল কামটো। গতিকে আপুনি মই যিটো কৰ্ম কৰিম, সেই কৰ্মটো ভুল হোৱাৰ পাছতো আমি যদি শুধৰাবলৈ চেষ্টা নকৰো, তেতিয়াহ'লে পাছৰ চামটোৱে সেই ভুলটোকেই শ্ৰেষ্ঠজনে কৰে যদি গৰিহীত কৰ্ম, দেখা দেখি অন্য অন্যে বোলে তাকে ধৰ্ম। শ্ৰেষ্ঠজনে যদি গৰিহীত কৰ্ম কৰে, অৰ্থাৎ ভুল কৰ্ম। আজি 7জন মান পাঠাচাৰ্য আছে আপোনাসৱৰ নামঘৰত। আৰু আজি 3 নম্বৰ দিনটোত প্ৰাণজিত নামৰে ক্ষীণমিন শৰীৰটোকো মাতিলে। আহিলো, আসনত বহিলো আপোনাসৱৰ আজ্ঞালৈ। যদি ঘূৰি যাওঁতে মৰাণ টাউনৰ কোনোবা এখন ধাবাত সোমাই থকা আমাক দেখে কোনোবা এজনে, তেতিয়াহ'লে ইয়াত কোৱা কথাখিনিৰ লগত সেই ধাবাখনত সোমোৱাৰ কথাখিনিৰ মাজত কিন্তু আকাশ পাতাল পাৰ্থক্য আছে। গতিকে চিন্তা কৰিব লাগিব। যিকেইজন পাঠাচাৰ্যই 5 দিনৰ কাৰণে মূলৰ দায়িত্ব পালন কৰিব, সেই কেইজনে গৈ যদি কোনোবা এখন চাৰিআলিৰ চুকত ধিমিক ধামাককে জ্বলি থকা লাইটৰ পোহৰৰ সেই দোকানখনত সোমাই 2 পেগ মান যদি গলাধকৰণ কৰি যায়, তেতিয়াহ'লে ৰাইজেতো দেখি আছে। সেই দৰ্শনটো যে ভাগৱত ধৰ্ম মানে কি, সেইখিনি কথা আমি অন্তত বুজিবলৈ চেষ্টা কৰিব লাগিব। এতিয়া পৰম পদ কেনেকৈ পাম? যি ধৰণে পিতৃ মাতৃয়ে সন্তানক বিদ্যালয়ত নামটো লগাই দি গাঁৱৰ 10জন মানৰ আগত কৈ থাকো, বোলে মই হাজিৰা কৰিলে কি হ'ব? মোৰ ল'ৰা চাবা এদিন ডাক্তৰ হ'ব। 1000জনৰ আগত কৈ থাকিলো, কিন্তু ডাক্তৰ কৰিবৰ কাৰণে যদি কিতাপ পত্ৰ কেইখন যোগাৰ কৰি নিদিওঁ, সি এনেই ডাক্তৰ হৈ যাব নেকি? যদি এডমিশনৰ ফিজটোকে দিব নোৱাৰো, তেতিয়াহ'লে সি এনেই ডাক্তৰ হ'ব নেকি? বিদ্যালয়ৰ শিক্ষাগুৰুৱে কি বুজালে, ঘৰত আহি সন্তানটোক যদি এদিনো নুসুধো, চাওঁ শুনটো আজি তোমাক বিজ্ঞানৰ ছাবজেক্টটোত কি পঢ়ালে, ইংৰাজী বিষয়টোত তোমাক কি শিকালে, তুমিনো কি বুজিলা আজি বিদ্যালয়ত, কোৱাচোন তাৰ এটা নিয়ম।
এদিনো যদি পিতৃ মাতৃয়ে নুসুধো, কেৱল মোবাইল টিভিৰ লগত পিতৃ মাতৃয়ে ব্যস্ত হৈ থাকো, তেতিয়াহ'লে ডাঙৰ হ'লে নিশ্চিত সন্তানটো সেইটোৱে কৰিব। নিশ্চিত ৰূপত যিগৰাকী মাতৃয়ে শাস্ত্ৰই কৈছে গুৰুত দিম, দেৱত দিম, নামত দিম, ভকতত দিম, ৰন্ধন কাৰ্যত ব্ৰতী হৈ থাকিব লাগে শাস্ত্ৰসন্মতে, সেইগৰাকী মাতৃয়ে যদি কুকাৰটোত চাউল কেইটা বহাই যদি কাণত মোবাইলটো লৈ কথা পাতি থাকে, তেতিয়াহ'লে সন্তানে দেখি থাকে। আৰু যেতিয়া আপোনাৰ সন্তান কন্যাগৰাকীয়ে দেখি থাকিব, তেতিয়াহ'লে সেই কন্যাগৰাকীয়ে যেতিয়া ঘৰত গৈ বোৱাৰী হ'ব, ধ্ৰুৱ সত্য তেওঁৰ স্বভাৱো সেইটোৱে হ'ব। তৃতীয় স্কন্ধত কৰ্দমে যিগৰাকীক বিয়া পাতিছে সেইগৰাকী হ'ল স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ কন্যা, নাম দেৱহূতি। গুৰুজনাই ৩টামান শব্দৰে তেওঁক বিভূষিত কৰিছে। ১ নম্বৰ হ'ল দুহিতা, ২ নম্বৰতে কৈছে তেওঁৱে হ'ব তোমাৰ উপযুক্ত ভাৰ্যা, তেওঁৱে হ'ব তোমাৰ উপযুক্ত পত্নী। এতিয়া এই ৩টা শব্দৰ অৰ্থ কি? ভাৰ্যা মানে যিগৰাকীয়ে স্বামীজনৰ ঘৰখনৰ ভাৰ বহন কৰিব পৰা গুণেৰে বিভূষিত, তেওঁক উপযুক্ত ভাৰ্যা বুলি শাস্ত্ৰই প্ৰশংসা কৰিছে। পত্নী যিগৰাকীয়ে স্বামীজন বিপথে পৰিচালিত হোৱা দেখি তেওঁ কণা নিচিনাকৈ চাই থাকে, তেওঁ কেতিয়াও পত্নী নহয়। ক'ব পাৰে এওঁ মোৰ পত্নী বুলি, চিনাকিটো দিব পাৰোঁ আমি কাৰোবাৰ আগত, শাস্ত্ৰই কিন্তু তেওঁক পত্নী বুলি নাই কোৱা। পত্নী সেইগৰাকী যিগৰাকীয়ে স্বামীজনক বিপথে পৰিচালিত হোৱা দেখি সেই বিপদৰ পৰা যিগৰাকীয়ে উদ্ধাৰ কৰাৰ ব্যৱস্থাটো পালন কৰে, তেওঁক কোৱা হৈছে পত্নী। অৰ্থাৎ পতনৰ দিশৰ পৰা স্বামীজনক উদ্ধাৰ কৰাৰ পথটো দেখুৱাই দিব পৰা গৰাকী হ'ল পত্নী। দুহিতা মানে দুটা কুলৰ হিত সাধন কৰিব পৰা জ্ঞানেৰে যিগৰাকী কন্যা পৰিপুষ্ট হৈ আহিছে মাতৃগৃহত, তেওঁক কোৱা হৈছে দুহিতা। দুটা কুল মানে জন্ম দিয়া পিতৃ মাতৃৰ কুল, আৰু যি ঘৰত বিয়া হ'ব শহুৰ দেউতা শাহু আইৰ সহিতে স্বামীজনৰ সেই কুল। দুইটা কুলক, আমাৰতো এটা নিয়ম আছে বিয়া পতা আগদিনা ন পুৰুষৰ চাউল খোৱা, আছেনে দেউতা? ন পুৰুষৰ চাউল খোৱা নিয়ম আছে, কিন্তু 14 পুৰুষ আছে বুলি কৈছে শাস্ত্ৰই। শাস্ত্ৰই কৈছে 21 পুৰুষ আছে না, আমি কিন্তু 9 পুৰুষতে থাকিলো। দুইটা কুলৰ হিত সাধন কৰিব পৰা গুণেৰে যিগৰাকী বিভূষিতা হৈ আহিছে, তেওঁক কোৱা হৈছে দুহিতা। এতিয়া আমি যিগৰাকী কন্যাক জন্ম দিছো, পিতৃ হৈছো, সেই কন্যাগৰাকীক সেইখিনি নিয়ম শিকাইছো নাই? সেইখিনিয়েতো ভাগৱতে আমাক দৰ্শন কৰাই আছে। গতিকে পৰম পদ তেওঁৰহে লাভ হয় যিজনে এশৰণীয়া হয়। আৰু তাৰে নামঘোষাত মাধৱ গুৰুজনাই কৈছিল, কলিত হৰিৰ কীৰ্তন এৰিয়া আন মতে চাহে গতি। কলিযুগত হৰিনাম কীৰ্তন নকৰি আন নিয়মেৰে নিজৰ গতি হ'ব বুলি যিসকলে ভাবে, যেন কুলবধূ নিজ স্বামী তেজি ভজে গয়া উপপতি। আপোনাৰ বোৱাৰীগৰাকীয়ে যেতিয়া নিজৰ সন্তানটোক স্বামী বুলি আপুনি স্বীকৃতি দিলে সমাজ ব্যৱস্থা অনুসৰি, যেতিয়া বোৱাৰীগৰাকীয়ে স্বামীজন থকাৰ পাছতো পৰপুৰুষৰ প্ৰতি দৃষ্টি দিব, স্বামীহেন জ্ঞান কৰিব, তেতিয়া জানিব সমাজে সেই নিয়মটোক বেইছাবৃত্তি বুলি কয়। ঠিক তেনেকৈ সমস্ত জীৱৰ গৰাকী মাধৱ গুৰুজনাই, শংকৰ গুৰুজনে আমাক দিলে গোবিন্দ 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 ৰাম মুৰাৰী, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। গোবিন্দ 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 গোবিন্দ। এতিয়া বিজ্ঞানত আমি কেইটা পদাৰ্থ উদ্ভাৱন কৰাটো পাইছো? 108টা পদাৰ্থ। আৰু শাস্ত্ৰই কিমান বুলি কৈছে? কোটি কোটি পদাৰ্থৰে বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত। এতিয়া বিজ্ঞান কিমান তলত আছে শাস্ত্ৰৰ দিশেৰে যদি আমি চিন্তা কৰো। বিজ্ঞানে 108টাহে পদাৰ্থ উদ্ভাৱন কৰিছে, কিন্তু শাস্ত্ৰই কৈছে কোটি কোটি পদাৰ্থৰে বিশ্ব ব্ৰহ্মাণ্ডখন গঠিত। অকল এখন বিশ্ব নহয়, অনন্ত কোটি ব্ৰহ্মাণ্ড আছে।
সেই অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটিজন ব্ৰহ্মা আছে সৃজনকৰ্তা হিচাপে, অনন্ত কোটিজন বিষ্ণু আছে পালনকৰ্তা হিচাপে, অনন্ত কোটিজন শিৱ আছে জীৱক মৃত্যুদাতা হিচাপে সংহাৰ কৰা। কিন্তু সেই অনন্ত কোটিজন ব্ৰহ্মা বিষ্ণু শিৱক নিয়ন্ত্ৰণ কৰি থকা এক শক্তি আছে যাক ভগৱান বুলি কোৱা হয়। ভ মানে ভূমি, গ মানে গগন, উ মানে বায়ু, আ মানে অগ্নি, ন মানে নীৰ। শাস্ত্ৰত কৈছে ক্ষিতি অপ মৰুত ব্যোম তেজ, মাটি পানী বায়ু অগ্নি আকাশ। এই পাঁচটা ভূতেৰে কোটি কোটি ব্ৰহ্মাণ্ড গঠিত। এই পাঁচটা ভূতেৰে আমাৰ শৰীৰটো চুলিৰ পৰা নখলৈকে গঠিত। এই পাঁচটা তত্ত্বৰে আমাৰ শৰীৰটো গঠন হৈ আছে। সেইকাৰণে জুই দিলে পুৰে, মাটিয়ে ঢাকি থৈ আহে, নদীত উটি যায়, তাতে গেলি পচি আমাৰ শৰীৰটো নাশ হৈ যায় এদিন। এনেকৈ পঞ্চভূতি দেহা পঞ্চভূততে এদিন বিলীন হৈ গুচি যায়, নাইকিয়া হৈ গুচি যায়। গতিকে এই শৰীৰটোত সোমাই থকা সেই সৰ্বশক্তিমান ঈশ তত্ত্ব যিটো ওলাই গ'লে বগা কাপোৰ এখন দিয়ে আৰু সন্তানে চাৰ্টিফিকেটখনত চন্দ্ৰবিন্দু এটা লিখে নামটোৰ আগত, আৰু যিটো থাকিলে নমস্কাৰ চিৰি বুলি কওঁ, তিনিটা বৰ্ণৰ সমাহাৰ তালব্য স যোগ ৰ যোগ দীৰ্ঘই সমান চিৰি। সি এটা শক্তি আছে, কিবা এটা শক্তি আমি কোনো দেখা নাই, কিন্তু চকুৰে এটা বিশ্বাস আছে যিটো ডাক্তৰেও হাৰ মানিব লগা হয়, যিটো বিজ্ঞানেও হাৰ মানিব লগা হৈছে। সেই শক্তি তত্ত্ব তালব্য স মানে আমাৰ এই শৰীৰটো, ৰ মানে ৰমন কৰা বা ক্ৰিয়া কৰা, দীৰ্ঘই মানে সৰ্বশক্তিমন্ত। সেই তত্ত্বটোৰ নাম হ'ল ঈশ তত্ত্ব, অৰ্থাৎ ঈশ্বৰ। সেই তত্ত্বটোৰ নামেই হ'ল ঈশ্বৰ। সেই ঈশ তত্ত্ব থকালৈকে আমি সকলোৱে চিৰি বুলি কওঁ। যেতিয়াই সেই ঈশ তত্ত্বটো ওলাই গুচি যায় নখন দুৱাৰৰ কোনোবা এখনে, তেতিয়াৰ পৰা সেই নামটোৰ আগত চন্দ্ৰবিন্দু এটা বহুৱাই দিওঁ, তাৰমানে মৃত বুলি ঘোষণা হৈ গ'ল। এতিয়া ইয়াতো 14 জন সাক্ষী আছে। আমাৰ শৰীৰটোত 14 জন দেৱতা আছে। এতিয়া সেই 14 জন দেৱতা ব্ৰহ্মা বিষ্ণু শিৱকে ধৰি যম, অশ্বিনী কুমাৰ, বায়ু, বৰুণ, আদিত্য আদিকে ধৰি যম 14 জন সাক্ষী আছে আমাৰ শৰীৰটোত। কিন্তু এই 14 জন সাক্ষী নাকত আছে, 2 জন কাণত আছে, চকুত আছে, মুখত আছে, জিভাত আছে, গুজ্জত আছে, লিংগত আছে, নাভিত আছে, হাতত আছে, বাহুত আছে, চৰণত আছে। 14 জন দেৱতা আছে। সেই 14 জন দেৱতা একেবাৰে শ্ৰেষ্ঠতম দেৱতা কেইজন আছে। সেই শ্ৰেষ্ঠতম 14 জন দেৱতা থকাৰ পাছতো হৃদয়ৰ মাজত থকা মধ্যমণি স্বৰূপ কৃষ্ণ তত্ত্ব পৰমাত্মা যিদিনা ওলাই যাব, গোটেই 14 জনৰ কোনো কাম নাইকিয়া হৈ যায়। সেই তত্ত্বটোকে কৈছে কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়, পৃথকে পুজিলে পূজা কেহু নলয়। ভোক লাগিছে, খুব সুন্দৰ এটা দৰ্শন দিছে। চতুৰ্থ স্কন্ধত দি গ'ল যে প্ৰাচীন বৰ্হিষি ৰজাৰ পুত্ৰ আছিল 10 প্ৰচেতসগণ। সেই 10 প্ৰচেতসগণৰ আগত দেৱঋষি নাৰদে সেই তত্ত্বটো উত্তৰ প্ৰদান কৰিছে, তত্ত্বটো প্ৰকাশ কৰিছে। এৰা যেন বৃক্ষ মূলে জল ঢালে কোনো জন, স্কন্ধডাল পত্ৰ পুষ্প হুৱে সচেতন। যেনেকৈ এজোপা গছৰ গুৰিত পানী নাঢালি গছজোপাৰ ডাল আৰু পাতত পানী ঢালে, তেতিয়া গছজোপাই আপুনি মই বিচৰা ধৰণে ফল মূলটো নিদিয়ে। ফল এটা দিব, কিন্তু নিৰ্দিষ্ট সময়ত নিদিয়ে। ফল এটা দিব, সেই ফলটো আপোনাৰ মোৰ বিচৰা ধৰণে সেই ফলটো নাপাওঁ। কিন্তু যেতিয়া যেন বৃক্ষ মূলে জল ঢালে কোনোজন, যদি বৃক্ষজোপাৰ গুৰিত পানীটো ঢালি দিয়া যায়, তেতিয়া আপুনি মই নিবিচৰাকৈ গছজোপাত সুন্দৰ সুস্বাদুযুক্ত ফল নিবিচৰা ধৰণে লাগিব।
যদি ডালত দিয়ে তেতিয়া হয়তো 10টা ফল লাগিব তাৰো আবতৰীয়া বতৰত। কিন্তু যেতিয়া আপুনি মই গুৰিত নিয়মিত পানী দি থাকিম তেতিয়া নিবিচৰাকৈ একেবাৰে লোমালোমে ফল লাগিব। সেই দৰ্শনটো আমাক ভাগৱতে দিছে। গুড়ত নেদিয়া জল দেই কোনো আগে, গুৰেও নাপাৱে তাক গুড়তো নালাগে। অৰ্থাৎ গুৰিত যদি নিদিয়া, আগত আৰু ডালত যদি দিয়া তেতিয়াহ'লে গুৰিয়েও নেপায় আৰু সেই গছজোপাই ডালবিলাকেও তৃপ্তি লাভ নকৰে, সন্তুষ্টি নহয়। ঠিক তেনেকৈ মাধৱক পূজিলে সবাৰো পূজা হয়, পৃথকে পূজা কদেবু ঈশ্বৰো নলয়। ঠিক তেনেকৈ এক ঈশ্বৰ কৃষ্ণ বা মাধৱক তুমি সেৱা কৰা, তেতিয়াহ'লে সমস্ত 33 কোটি দেৱ দেৱতা সন্তুষ্ট হৈ যায়। তাৰ এটা উদাহৰণ দিলে, এৰা চক্ষুৱে দেখাৱে ৰূপ গন্ধনাখি কাত, কৰ্ণক শুনাৱে শব্দ পৰশ তস্বত, বস্ত্ৰ অলংকাৰ পুষ্প চন্দন পিন্ধাৱে, তথাপিতো ইন্দ্ৰী প্ৰীতি নহয় স্বভাৱে। উদাহৰণটো কি দিছে যে মধ্যাহ্ন বেলাত অৰ্থাৎ দুপৰীয়া সময়ত আপোনাৰ মোৰ খেতি কৰা দেউতাজন, আপোনাৰ মোৰ খেতিয়ক স্বামীজন যেতিয়া দুপৰীয়া ৰ'দ বৰষুণত তিতি বুৰি ভোকে লঘোণে বোকাই পানীয়ে লেতেৰা পেতেৰা হৈ যেতিয়া ঘৰত আহি উপস্থিত হয়, তেতিয়া তেওঁ প্ৰথম কি কৰে, পুখুৰীটোৰ পাৰলৈ গৈ হয় পুখুৰীটোত জাপ মাৰি গাটো ধুৱে, নহয় পুখুৰীটোৰ পৰা পানীত টিঙে টিঙে তুলি একেবাৰে মূৰৰ পৰা ভৰি নখ পৰ্যন্ত চাবোন মাৰি টিঙে টিঙে পানী ঢালি গা ধুৱে। প্ৰশ্নটো হ'ল, তেওঁ পিয়াহটো পলাবনে নপলায়? তেওঁতো গোটেই শৰীৰটোতে পানী ঢালিলে, তেওঁ পিয়াহটো গুচিল নে নুগুচিল? চাবোন মাৰিলে বোকাখিনি গ'ল, শৰীৰটো চফা হ'ল, পিয়াহটো পলাব নাই? নিশ্চয় নপলায়, আমি সকলোৱে বুজি পাওঁ। এতিয়া সেই ব্যক্তিজনে যেতিয়া আহি ভিতৰত সোমাব, আইগৰাকীয়ে যদি কয় বোলে আপোনালৈ মই আজি বেপাৰী এজন আহিছিল, ঘড়ী এটা লৈ থৈছো, চাওকচোন কিমান ভাল লাগিছে। স্বামীজনে কৈছে মোৰ ভোক লাগিছে, ভাত দিয়া। আৰু আইগৰাকীয়ে কৈছে ঘড়ী এটা লৈ থৈছো, চাওকচোন ভাল লাগিছে নাই। হাতখনত ঘড়ীটো পিন্ধাই দিছে, লং পেণ্ট এটা লৈ থৈছিলো পিন্ধাই দিছে, চাৰ্ট এটা আনি থৈছিল সেইটোও পিন্ধাই দিছে, বৰ ধুনীয়া লাগিছে। এতিয়া স্বামীজনৰ ভোকটো পলাবনে নপলায়? লাগিছে ভোক, লাগিছে পিয়াহ, কিন্তু গোটেই শৰীৰটোত টিঙে টিঙে পানী ঢালিছে, পিয়াহ নপলায়। গোটেই শৰীৰটোত সুন্দৰ সুন্দৰ সাজ পোছাক পৰিধান কৰিছে, ভোক কিন্তু নুগুছে। সেইটো যিধৰণে বাস্তৱ সত্য, ঠিক তেনেকৈ নাৰদে প্ৰাচীন বৰ্হিষী ৰজাৰ পুত্ৰসকলক উদাহৰণটো তেনেধৰণে প্ৰকাশ কৰিছে। বস্ত্ৰ অলংকাৰ পুষ্প চন্দন পিন্ধাৱে, তথাপিতো ইন্দ্ৰী প্ৰীতি নহয় স্বভাৱে। এই 10টা ইন্দ্ৰিয় কেতিয়াও সন্তুষ্ট নহয়। আৰু কেনেকৈ সন্তুষ্ট হ'ব? প্ৰাণক তৰ্পিলে যেন অন্ন পানী খাই, নুপুজিলে ইন্দ্ৰী হ'ব তৃপ্তিক যায়। এতিয়া সেই সন্মুখত আইগৰাকীয়ে কাঁহীত উলিয়াই দিয়া ভাতকেইটা চকুকেইটাই দেখুৱাই দিব, হাতখনে সানি পুটুকি মুখত সুমুৱাই দাঁতেৰে চুবাই জিভাৰে যেতিয়া আমি ভিতৰলৈ পঠিয়াই দিম, সেই শৰীৰটোৰ উদৰৰ পৰা ৰক্তৰ জৰিয়তে 72,000 নাৰী হীৰা উপহীৰাৰ জৰিয়তে প্ৰত্যেকটো ইন্দ্ৰিয়লৈ ডিষ্ট্ৰিবিউট হ'ব। আৰু তেতিয়া হাতখনো শক্তি পাব, চকুকেইটাই ভালকৈ দেখা হ'ব, কাণখনেও ভালকৈ শুনিব পাৰিব। যেতিয়ালৈকে ভাতকেইটা হাতখন দুৰ্বল হৈছে বুলি ভাতকেইটা হাতখনত সানি থাকিব, যেতিয়ালৈকে ভৰিটোৱে খোজকাঢ়িব পৰা নাই বুলি ভাতকেইটা বা গাখীৰকণ ভৰিটোত সানি থাকিব, তেতিয়ালৈকে ভৰিটোৱে শক্তি নাপায় আৰু শৰীৰটো সুস্থ নহয়, ইন্দ্ৰিয়ও তৃপ্তি নহয়, শৰীৰটো সুস্থ নহয়। তাৰ পাছত আকৌ এটি উদাহৰণ দিলে,
ঘৰ এৰি খাইব কোনে বকৰাত ভাত মুখ এৰি নাকে ভাত ভুঞ্জিবে সাক্ষাৎ ধৰি লওক বাথৰুম আৰু লেট্ৰিনত খুব সুন্দৰকে টাইলছ লগাই ললে একেবাৰে চুইচ দিলেই পানী ওলায় কিন্তু ৰান্ধনী ঘৰখন তেনেকৈ আপুনি মই ভাল কৰি ল'ব পৰা নাই চিন্তা এটা থাকে আলহী আহিলে অকণমান বাথৰুমটো ভাল দেখিব লাগে আমাৰ অসমীয়াৰ এনেকুৱা এটা চিন্তা নথকা নহয় কিন্তু সেই চিন্তাটোৰ মতে আমি লেট্ৰিন আৰু বাথৰুমটো খুব সুন্দৰ কৰি লওঁ কিটচেনটো অকণমান দেৰিকে হ'লেও একো নাই কিন্তু সেইটো ভাল কৰি লওঁ আইগৰাকীয়ে বাৰু কোনোবা এদিন কয়নে ভাত দি বাপজনক বোলে হেৰি লেট্ৰিনত টাইলছ লগাই থৈছে বাথৰুমত টাইলছ লগাই থৈছে মই কাঁহীখনত ভাত বাঢ়ি দিছোঁ আমাৰ ৰান্ধনী ঘৰটো বৰ ভাল নহয় আপুনি বাথৰুমতে ভাতকেইটা খাওক গৈ যাওক আছে নি কোনোবা এনেকুৱা পত্নী স্বামীজনক পঠিয়াই দিয়া বাথৰুমলৈ ভাত খাবলৈ নাই উদাহৰণ দিছে ভাগৱতে যে ঘৰ এৰি খাইবে কোনে বকৰাত ভাত ৰান্ধনী ঘৰখন এৰি কোনোবাই চোতালত গৈ বননিত ভাত খাব টাইলছ লগাই থৈছো বুলি বাথৰুমত ভাত খাব নাখায় ঠিক তেনেকৈ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী মহাহৰি কৃষ্ণক যদি সেৱা নকৰি ৩৩ কোটি দেৱ দেৱতাক সেৱা কৰা তেতিয়াহ'লে নিয়মটো সেইটোৱে সেইবিলাকেই চলি আছে আমাৰ সমাজ ব্যৱস্থাত ভাগৱতে আমাক সেইখিনি উদাহৰণৰ জৰিয়তে জীৱনটো সুন্দৰ যদি কৰিব বিচাৰা সফলতা যদি বিচাৰা তেতিয়াহ'লে উত্তৰটো তুমি তেনেকৈ লাভ কৰিবা আৰু সেই নিয়মটো তুমি পালন কৰা তাৰ পাছত নিস্তৰৈ মায়াক মায়া কি দেৱঋষি নাৰদে ব্যাসক প্ৰকাশ কৰিছে প্ৰজাপতি ব্ৰহ্মাদেৱে কৃষ্ণক সুধিছে যে সেই প্ৰভু তোমাৰ সকলোখিনি লীলা কম বেছি পৰিমাণে জানিছো কিন্তু তুমি মায়াটো অকণমান বুজাই দিয়াচোন তেতিয়া ভগৱন্ত পুৰুষে মায়াৰ দৰ্শনটো দিলে অবস্তু ক দেখাৱয় বস্তু কোৱা বৰি এহিটো মোহৰ মায়া জানা নিষ্ট কৰি অবস্তুবিলাকক দেখুৱাই থাকো বস্তুবিলাকক আৱৰি থওঁ ঢাকি ৰাখো সেইটো হ'ল মোৰ মায়াটো ব্ৰহ্মা এতিয়া আমাক যদি কোনোবাই কয় বোলে সোণটো ঘটিটো লৈ আনাচোন জাৰটো লৈ আনাচোন জাৰটো আনিলে কিন্তু মানুহজনে বিচাৰিছিল কি জাৰটো নে পানীটো পাব বাৰু স্বাভাৱিকতে পিয়াহ লাগিছে কাৰণে পানী বিচাৰিছে কিন্তু জাৰটো বুলি কৈ দিয়াৰ লগে লগে সন্তানটোৱে কি আনিলে খালী জাৰটো আনি আপোনাক মোক দিলেহি দিয়াৰ লগে লগে আপুনি মই বুজিব লাগিব যে তেওঁ জ্ঞানটো কিমান আছে আৰু যিজনে আমি প্ৰশ্নটো কৰিছিলো যে জাৰটো আনা বুলি আমি সেইজনৰো হয়তো প্ৰকাশভংগীত ভুল হৈ গ'ল মানে দুইটাৰে ভুল হৈছে জাৰটো নাই বুলি আমি নকৈ বোলে পানী এগিলাচ খাওঁ তুমি পানী এগিলাচ আনি দিয়াচোন তেনেকৈ যদি ক'লোহেঁতেন নিশ্চয় সন্তানটোৱে পানী গিলাচ আপোনাক মোক আনি দিলেহেঁতেন তাৰ পৰা এতিয়া আমি যদি চিন্তা কৰোঁ শুনিছে কৃষ্ণ ইয়াত চুইচ এটা আছে চুইচটো অন কৰি দিলে শুনে এইটোকে কৈছে ভগৱন্ত পুৰুষে ব্ৰহ্মাৰ আগত বুজাবৰ বাবে আমি বুজিবলৈ এইটোৱে প্ৰয়োজন অৰ্থাৎ অবস্তুক দেখাবয় তাৰমানে আপোনাৰ হওক আমি সমস্ত জনাই মাইক্ৰফোনটো দেখি আছো চকু দুটাই সেইকাৰণে এইটো আপোনাৰ মোৰ দৃষ্টিত বস্তু দেখি আছো মাইক্ৰফোনটো কিন্তু চুইচটো ই হ'ল অবস্তু বস্তু কোনটো এই ৱায়াৰডালৰ ভিতৰে কিবা এটা শক্তি আহি আছে সেইটো কাৰেণ্ট বুলি কয় সেই কাৰেণ্টটো আমি কোনো আজিলৈকে দেখা নাই কিন্তু তাক চুই চালে যেতিয়া শ্বৰ্ট কৰিব অনুভৱ হৈ যায় শ্বৰ্ট কৰিলেহে গম পাওঁ ইয়াত কিবা এটা শক্তি আছে সেই শক্তিটো যেতিয়া নাহিব তেতিয়া ই অবস্তু হৈ যায় শক্তিটো থকালৈকে মাইক্ৰফোনটো বস্তু ব্ৰহ্মাৰ আগত ভগৱন্ত পুৰুষে এইটোকে কৈছে যে অবস্তুক দেখাবয় মাইক্ৰফোনটোক দেখুৱাই আছো মই আমি দেখি আছো বস্তুক আৱৰি বস্তুটো দেখা নাই ঢাকি ৰখা হৈছে
সেইটোৱে মোৰ মায়াটোৱে, সেইটো মোহৰ মায়া জানা নিষ্ঠা কৰি। মোৰ মায়াটো সেইটোৱে ব্ৰহ্মা। এতিয়া শৰীৰটো আমি সকলোৱে দেখি থাকো, সেইকাৰণে শৰীৰটোকে বস্তু বুলি কওঁ। কোনোবা এদিন শৰীৰটোক বগা কাপোৰ এখন ঢাকি দিওঁ, কিবা এটা শক্তি ওলাই যায়, যিটো আমি কোনো দেখা নাপাওঁ, কেনি গ'ল। সেই নেদেখাটোক অবস্তু বুলি কওঁ। কিন্তু শাস্ত্ৰই কৈছে দেখাটো অবস্তু, নেদেখাটো বস্তু। যাৰ কোনোদিন বিনাশ নহয়, আত্মাৰ কোনোদিন বিনাশ নহয়, ই অবিনাশী। কিন্তু শৰীৰৰ বিনাশ হয়। গতিকে এই বিনাশী শৰীৰটোত মাতৃগৰ্ভৰ পৰা আহোঁতে কাপোৰ এডোখৰো অনা নাই, মাটিও অনা নাই, সম্পত্তিও অনা নাই, ধন সোণ গাড়ী ঘোঁৰা একো অনা নাই। এইবিলাক সকলো আমি মাজতহে পাইছো। এতিয়া মাজত পোৱা বস্তুবিলাকক মোৰ বস্তু, মোৰ মাটি, মোৰ বাৰী বুলি কৈ আমি যে ইজনে সিজনে কাজিয়া লাগো, এহাত মাটি ঠেলিলে বুলি যে কোৰ্ট কাছাৰী পাওঁগৈ, সেইটোৱে হ'ল ভগৱন্তৰ মায়াটো। সেইটো নুবুজাটো হ'ল মায়াটো, আৰু বুজাটো হ'ল ভগৱন্তৰ কৃপা। বোলে হ'ব দিয়া, তুমিনো এবেগে মাটি লৈ কি কৰিবা, যাওঁতে সেই 3 হাত মাটিহে পইচা এইখন সংসাৰৰ পৰা। সেই তত্ত্বটো যিদিনা আমি বুজি পাম, জানিব ভগৱন্তৰ কৃপা। যিদিনালৈকে নুবুজিম, সেইটোৱে ভগৱন্তৰ মায়া। যিমানেই ভাগৱত নপঢ়ো, যিমানেই কীৰ্তন দশম ঘোষা নপঢ়ো, যিমানেই বৰতাল বজাই নাম নলওঁ, যিমানেই কৃষ্ণ ভাওটো ভাৱৰীয়া হিচাপে আমি নিদিওঁ কিয়, যিমানেই অসুৰৰ ভাও নলওঁ কিয়, যিমানেই গায়ন বায়ন হৈ সুন্দৰ কণ্ঠৰে গীত নাঘাটো কিয়, যিদিনালৈকে সেই তত্ত্বটো বুজিবলৈ চেষ্টা নকৰিম, সেইদিনালৈকে আপুনি মই ভগৱন্তৰ মায়াতে আছো। এতিয়া সেই নিয়মটো কৰ্মৰ মাজেৰে ধৰ্ম হয়। এতিয়া সেই কৰ্মটো ধৰ্মৰ বিষয়ে ৩য় স্কন্ধ কপিল দেৱহূতি আখ্যানতে ভক্তি যুগত খুব সুন্দৰভাৱে কথাখিনি প্ৰকাশ কৰিছে। আৰু এনেকৈ মায়াৰ পৰা পৰিত্ৰাণ পাম কেনেকৈ, ভগৱন্ত পুৰুষৰ সেই দৰ্শনটো কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দিছে। এৰামে পঞ্চভূতি দেহ কেশে মায়া বুলি কয়। পঞ্চভূতি দেহাটোৱে মায়া। কেনেকৈ গম পালো? কোনোবা এজনে যেতিয়া আমাক নিমন্ত্ৰণ দিয়ে বিয়া এখনলৈ, যেতিয়া আমি নাযাওঁ, তেতিয়া এসপ্তাহমানৰ পাছত ব্যক্তিজনে লগ পালে আমাক যদি সোধে, হেৰা কিহতনো বেয়া পালা বিয়াখনলৈ যে নগলা, তেতিয়া আমি উত্তৰটো কি দিওঁ বাৰু? দুটা শব্দ তেতিয়া আমি চিনি পাওঁ। শব্দ দুটা কি? মই যাম বুলিয়ে ভাবিছিলো, মোৰ শৰীৰটো সেইদিনা হঠাৎ অসুস্থ হৈ গ'ল, সেইকাৰণে মই যাব নোৱাৰিলো। কি পালো শব্দ দুটা? মই আৰু মোৰ। তাৰমানে মই যদি শৰীৰ হয়, তেতিয়াহ'লে মোৰ শৰীৰ বুলি ক'লো যে, তাৰমানে মই মানে শৰীৰটো নহয়। সেইটো হ'ল ভগৱন্তৰ মায়াটো, নুবুজাটো। মই মানে হ'ল আত্মা, আৰু আত্মা থকা স্থানটোৰ নাম হ'ল শৰীৰ। যদি মই মানে আত্মা হয়, তেতিয়াহ'লে আত্মা কোনোদিন নমৰে। আৰু নমৰা এটা আত্মাৰ লগত আপুনি মই মৰিল বুলি যে কান্দো, বছৰে বছৰে যে ছমহীয়া পাতো, বছৰিকীয়া পাতো, এইবিলাক কোন ভাগৱতে ক'ত নিয়মটো দিলে? এইবোৰতো এটাও দিয়া নাই আপোনাক মোক। নিদিয়াৰ পাছত সেইবিলাক যে কৰি থাকো, সেইটোৱে হ'ল অজ্ঞানতা। আকৌ ছমহীয়াটো কৰোঁতে, বছৰিকীয়াটো কৰোঁতে, আকৌ মুণ্ডনটো থাকিলেই, চুলি খুৰোৱাটো থাকিলেই, আকৌ সন্ধিয়া সময়ত 11 নম্বৰ দিনটোত খাৰ মাছ খোৱাটো থাকিলেই। এনেকুৱা যিবিলাক নিয়ম আমাৰ প্ৰচলিত হৈ আছে, এইবিলাক নিয়ম ভাগৱতৰ ক'তো কোনো স্কন্ধ, কোনো অধ্যায়, কোনো পদ, কোনো ছবি, কোনো দুলৰীয়া আমাক ক'তো কোৱা নাই। গতিকে মই মানে হ'ল শৰীৰ নহয়, মই মানে হ'ল আত্মা। আত্মাৰ কোনোদিন মৃত্যু নহয়। আত্মাই মাত্ৰ যিটো শৰীৰত সোমাই আছো, সেই শৰীৰটোত সোমাই থাকি 10টা ইন্দ্ৰিয়ৰ লগত যিকেইটা কৰ্মক ধৰ্ম বুলি কৰি থাকিম, সেই কৰ্মকেইটা ধৰ্ম হিচাপে যদি শাস্ত্ৰমতে নাই হোৱা, তেতিয়াহ'লে আপুনি মই বেলেগ এটা শৰীৰত সোমাওঁতে সেই শৰীৰটো কৰ্ম অনুসাৰে নিৰ্ভৰ হ'ব। যাৱে পূৰ্ব কৰ্ম থাকে, তাৱে প্ৰাণ ইন্দ্ৰিয় সমে, দেহা পুনো নাশ নহি কয়। তেওঁৰ দেহৰ তেতিয়ালৈকে নাশ নহয়, অৰ্থাৎ তেওঁ দেহত সোমাই থাকিব লাগিব, ঘূৰি ঘূৰি সোমাব লাগিব। কেতিয়ালৈকে? যেতিয়ালৈকে ইন্দ্ৰিয়বিলাকৰ দ্বাৰা কৰা কৰ্মৰ শেষ নহয়।